চামগুৰি সমষ্টিৰ দক্ষিণ খাটোৱাল মজিৰ ৰহমান চাহাবৰ জানাজাৰ নামাজ সম্পন্ন হয়। জানাজাৰ নামাজত অংশগ্ৰহণ কৰে প্ৰাক্তন বিধায়ক আব্দুল আজিজ চাহাবে। শ শ লোকে আদায় কৰে জানাজাৰ নামাজ। মৃত্যুৰ সময়ত আনুমানিক বয়স আছিল 55 বছৰ। তেখেতৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাপ পৰিছে। তেখেত সামাজিক আৰু ধৰ্মীয় কাম কাজৰ লগত জড়িত আছিল। তেখেতৰ পত্নী এটা সময়ত অগপৰ পৰা পঞ্চায়তৰ সদস্যও আছিল। তেখেতৰ পৰিয়ালবৰ্গলৈ গভীৰ শোক বেদনা জ্ঞাপন কৰে প্ৰাক্তন বিধায়ক আব্দুল আজিজে। এজন লোকৰ জানাজাৰ নামাজ শ শ লোকে আদায় কৰিলে আৰু আপুনি অংশগ্ৰহণ কৰিছে, কি কব? তেখেতৰ জানাজাত মই অংশগ্ৰহণ কৰি জানাজাত উপস্থিত হৈ মই জানাজাক সম্বোধন কৰি অলপ বয়ানো ৰাখিছোঁ আৰু শোকসপ্ত পৰিয়াললৈ দুখ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আল্লাহৰ ওচৰত কামনা কৰিছোঁ যাতে এই মানুহজনক আল্লাহে কবৰত জব চলৰ সুযোগ দিয়ে আৰু তেখেতক যাতে আল্লাহ জান্নাতুল ফেৰদাউছ নচিব কৰে, সেইকাৰণে দোৱাও কৰিলোঁ। তেখেতৰ মৃত্যুত এইটো অঞ্চলত আপোনাৰ শোকৰ ছাপ পৰিছে না? হয়, এই অঞ্চলত শোকৰ ছাপ পৰিছে। অকস্মাত এজন মানুহ মৃত্যু হোৱাৰ পিছততো সদায় এনেই মৃত্যু হলে মানুহৰ শোকৰ ছাপ পৰে। আৰু তেখেতৰ জীৱনতে কি আপোনাৰ সামাজিক কামৰ লগত জড়িত আছে? সামাজিক কামৰ লগতো জড়িত আছে। এবাৰ মেম্বাৰ হৈছিলে এই গাঁও পঞ্চায়তৰ, এই গাঁও দক্ষিণ খাটোৱাল গাঁও পঞ্চায়তৰ এই ৱাৰ্ডৰ এজিপিৰ তেখেতে মেম্বাৰ হৈছিলে। মই তেতিয়া এজিপিৰ বিধায়ক আছিলো ইয়াত। আত্মাই চিৰশান্তি পাব। আল্লাহ তাৰ আত্মাৰ চিৰশান্তি নচিব কৰক, এইটোৱে আমি কামনা কৰিছো।